জয় গুৰু শংকৰ সৰ্বগুণাকাৰ যাকেৰি নাহি কেও পাম তুহাৰি চৰণে ৰেণুহঁত কৌতি বাৰে কৰোহ প্ৰণাম তুহাৰে চৰণে ৰেণুহঁত কৌতি কৰোহ প্ৰণাম। কৃষ্ণ শংকৰ গুৰু নাম কেনে কৈ পালা কীৰ্তন ঘৰতে একেশৰ বন্তিৰে জ্বলাই লৈ শংকৰ গুৰু নাম কেনে কৈ পালা শংকৰ গুৰু নাম কেনে কৈ পালা কীৰ্তন ঘৰতে একেশৰ বন্তিৰে জ্বলাই লৈ শংকৰ গুৰু নাম কেনে কৈ পালা নামঘৰ ভাওনা তুমি সজিলা ৰাইজক দিলা নামৰ শংকৰ গুৰু নাম কেনে কৈ পালা কীৰ্তন ঘৰতে একেশৰ বন্তিৰে জ্বলাই লৈ শংকৰ গুৰু নাম কেনে কৈ পালা আহাৰ বৈষ্ণৱ মন্ত্ৰৰে সমস্ত অসমক সৃজিলা তুমিয়ে বশ শংকৰ গুৰু নাম কেনে কৈ পালা কীৰ্তন ঘৰতে একেশৰ বন্তিৰে জ্বলাই লৈ শংকৰ গুৰু নাম কেনে কৈ পালা আহাৰ হাতখন বৈকুণ্ঠক একত্ৰিত কৰি আকিলা তুমিয়ে গুৰু শংকৰ গুৰু নাম কেনে কৈ পালা কীৰ্তন ঘৰতে একেশৰ বন্তিৰে জ্বলাই লৈ শংকৰ গুৰু নাম কেনে কৈ পালা জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলা মাধৱক লগতে লৈ পাপী উধাৰিলা জীৱনী
কৃষ্ণ কৃষ্ণ। পৰিৱেশন ঠিকেই হৈছে। আপোনালোকে যেনেকৈ ধৰণে আখৰা কৰিছে বা তেনেকৈ শিকিছে আপোনালোকৰ মতে সুন্দৰ হৈছে, আমি শুনি ভাল পাইছোঁ সেইমতে। কিন্তু আমাৰ ইয়াত যিটো দিহানামৰ প্ৰণালী, প্ৰতিযোগিতাটো দিহানামৰ নহয় জানো? গতিকে এই দিহানামৰ প্ৰণালীটো 3টা লয়ত আমাৰ দিহানাম আমি কৈ আছোঁ বাৰম্বাৰ যে বিলম্বন, মধ্যম আৰু দ্ৰুত লয়। এইকেইটা তালৰ মানৰ কথা বুজি নাই পোৱা চাগে আপোনালোকে। গতিকে বিলম্বন মানেনো কি, দ্ৰুত মানে মধ্যম মানেনো কি, দ্ৰুতলয় মানে কি, এইকেইটা বুজি পোৱা হোৱা নাই। এইকেইটা অকণমান কোনো গুৰুৰ ওচৰত আশ্ৰয় লৈ বুজি ল'ব অলপ ভাল ধৰণে দেই। বাকীখিনি সংগীতবৃন্দৰ যিটো হেৰি ঠিকেই আছে, সেইখিনি বাৰু চাপৰি তাপৰি বজোৱাৰ পৰা তালমানৰ। কিন্তু আৰম্ভণিতে সংকীৰ্তনৰ খৰচাপৰিতে আৰম্ভ হৈছে। যি হওক ভৱিষ্যতলৈ শুদ্ধভাৱে গাবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনালোকক সমতি প্ৰদান কৰক। ধন্যবাদ। আই মাতটো সুৰীয়া ভাল, কিন্তু কি ক'ম আই, যেনেধৰণে আপোনালোকে আচলতে শিকিছে তেনেধৰণেহে পৰিৱেশন কৰিব ন। ঠাই বিশেষে অকণ বেলেগ হ'লেও আই আমি স্বৰচিত ঘোষাপাকি গাব পাৰোঁ, কিন্তু আই তালমান লয়খিনিতো আমি স্বৰচিত কৰিব নোৱাৰোঁ। গুৰুজনাই দি থৈ গৈছে ন, প্ৰসংগ পাঠ দিহা 3 নম্বৰত তেওঁ যেনেকৈ দি থৈ গৈছে সেই প্ৰণালীখিনিতো আমি শুদ্ধভাৱে গাব লাগিব ন আই, তেনেকৈতো নহ'ব। স্বৰচিত আপোনালোকে তাল মান লয় গোটেইখিনি তেনেকৈ নিজৰ ইচ্ছামতে কৰিছে। দিহাৰ যিটো প্ৰণালী, যিটো নিয়ম, যিটো ৰীতি নীতি একোৱে অহা নাই, একোৱে হোৱা নাই। অকণমান এজন গুৰু ভজক, ভালকৈ শিকক আই দিহানাম কি, কেনেকৈ পৰিৱেশন কৰিব লাগে, ইয়াৰ তাল মান লয় কি, সেই বস্তুটো ইয়াৰ বৈশিষ্ট্য কি, সেইখিনি যদি আপুনি অকণমান চেষ্টা কৰে তেতিয়া নিশ্চয় সফল হ'ব। বহুত কষ্ট কৰিব লাগিব কিন্তু আই। ধন্যবাদ। জয় গুৰু শংকৰ হৰি ৰাম। ও রাম, ও হরি রাম। বরদোয়ার
কুম্ভৰৰ ঘৰে প্ৰভুই ভৈলায় অৱতাৰ ইবাৰ কৰিয়া গুৰু জগত উদ্ধাৰ ৰাম ৰাম শংকৰদেৱে দিলে আমাক হৰি নামৰ ধ্বনি মাধৱদেৱে দিলে আমাক ৰাম কৃষ্ণৰ বাণী ৰাম ৰাম দক্ষিণে যাত্ৰাৰ দৌলা গুৰুয়ে নিৰ্মিলা হাত বৈকুণ্ঠৰ চিন আঁকিয়া দেখাইলা ৰাম ৰাম শংকৰদেৱে দিলে আমাক হৰি নামৰ ধ্বনি মাধৱদেৱে দিলে আমাক ৰাম কৃষ্ণৰ বাণী ৰাম ৰাম জগতগুৰু শংকৰদেৱে মাধৱ কালয় ভক্তি সৰবৰ মাজে বোৱাই দিলে নৈ ৰাম ৰাম জগতগুৰু ভক্তি সৰবৰ মাজে বোৱাই দিলে নৈ ৰাম ৰাম পশ্চিমে লিখা বৃক্ষ হালিয়া ছয়া তাহাতে আউজিয়া গুৰুই পুস্তক লিখয়া ৰাম ৰাম জগতগুৰু শংকৰদেৱে মাধৱ কালয় ভক্তি সৰবৰ মাজে বোৱাই দিলে নৈ ৰাম ৰাম ভক্ত বৈকুণ্ঠৰ সাক্ষী বৰদোৱাৰ থান তাতে ৰহিলা হবে কৰিয়া কীৰ্তন ৰাম ৰাম জগতগুৰু শংকৰদেৱে মাধৱ কালয় ভক্তি সৰবৰ মাজে বোৱাই দিলে নৈ ৰাম ৰাম দৈতয়াকী গুৰুজনে ভৈলায় অৱতাৰ পুণ্যভূমি পুনঃ হৈবে বৰদোৱাৰ ৰাম ৰাম জগতগুৰু শংকৰদেৱে মাধৱ কালয় ভক্তি সৰবৰ মাজে বোৱাই দিলে নৈ ৰাম ৰাম জগতগুৰু শংকৰদেৱে মাধৱ কালয় ভক্তি সৰবৰ মাজে বোৱাই দিলে নৈ হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত হব হৰি গুণ নাম হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত হব হৰি গুণ নাম হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত হব হৰি গুণ নাম হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত হব হৰি গুণ নাম জয় কৃষ্ণ বুলি হৰি বোলা আৰু একবাৰ হৰি বোলা অ সবাৰ কুশলৰ অৰ্থে আপোনালোকে সংকীৰ্তনৰ বৈঠকী এনেকুৱা আৰ্হিত আৰম্ভণিটো কৰিছে এই বিলম্বন লয় এটা আহে লেহেমীয়া তালত এইটো শিকি ল'ব ধুনীয়া হ'ব ঘোষাপদৰ সংগতি ভাত আৰু আপোনাৰ দলপতিৰ কণ্ঠও সিমান বেয়া নহয় ঠিকেই আছে দলীয় সকলো ধৰিছে ভালকৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতে শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাক সুমতি প্ৰদান কৰক ধন্যবাদ থাকি
উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ। আপুনি কৈছে মধ্যৰাতি নুমাইলন্ত, নুমাইলন্ত নহয় আই, নমাইলন্ত শ্ৰীমন্ত শংকৰ। এইবিলাক কথা অকণমান চাব আই, অকণমান অধ্যয়নৰ অভাৱত হৈছে, অধ্যয়নখিনি কৰিব ভাল হ'ব। আৰু 3টা লয় গুৰুৱে কৈ গৈছে, নিশ্চয় জানে বিলম্বন, মধ্যম আৰু দ্ৰুত। এই লয়কেইটাত অকণমান আৰু আখৰা বহাওক, নিশ্চয় সফল হ'ব। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। একদিনা গাভী গনে বৎস কপিয়াই ক'ত চুৰি কৰি দুগ্ধ খালে কৃষ্ণ হে কৃষ্ণ স্বামী তোজু পাৱে আমি কেৱল হৰণ চাও কৰায় অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেখে প্ৰভুৱে কৃষ্ণ ও কিনু দুষ্ট কিনু
সুন্দৰ কুমাৰ কৃষ্ণৰ কাৰণে প্ৰাণ নৰহে আমাৰ। অ কিনো দুষ্ট নন্দৰ কুমাৰ কৃষ্ণৰ কাৰণে প্ৰাণ নৰহে আমাৰ। অ প্ৰভাততে বসুদাই কৃষ্ণ কুলে লয়া ব্ৰহ্মাণ্ডৰ সুখে থাকে কৃষ্ণৰ মুখ ছায়া। অ কিনো দুষ্ট নন্দৰ কুমাৰ কৃষ্ণৰ কাৰণে প্ৰাণ নৰহে আমাৰ। অ গকুলৰ গোপী সবে দিলেহি গোচৰ পতনো হিমে আই কৃষ্ণৰ জগৰ। অ কিনো দুষ্ট নন্দৰ কুমাৰ কৃষ্ণৰ কাৰণে প্ৰাণ নৰহে আমাৰ। অ ৰাম জয় অ হৰি জয় অ কৃষ্ণ কৃষ্ণ বুলি মাতো আদৰি হাদৰি ঐ আদৰি হাদৰি ঐ চৰণতে ধৰি কান্দো বাগৰি বাগৰি ঐ কৃষ্ণ 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 বুলি মাতো আদৰি হাদৰি ঐ আদৰি হাদৰি ঐ চৰণতে ধৰি কান্দো বাগৰি বাগৰি ঐ। নমো নমো ভগৱন্ত অগতিৰ গতি ঐ অগতিৰ গতি ঐ যাৰ নাম লৈ তৰে সংসাৰ দুৰ্গতি ঐ কৃষ্ণ 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 বুলি মাতো আদৰি হাদৰি ঐ আদৰি হাদৰি ঐ চৰণতে ধৰি কান্দো বাগৰি বাগৰি ঐ। হেন জানি নিৰন্তৰে এৰিয়া নকাময় এৰিয়া নকাময় ঐ পাত কছাৰুক ডাকি বোলা ৰাম ৰাম ঐ কৃষ্ণ 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 বুলি মাতো আদৰি হাদৰি ঐ আদৰি হাদৰি ঐ চৰণতে ধৰি কান্দো বাগৰি বাগৰি ঐ চৰণতে ধৰি কান্দো বাগৰি বাগৰি ঐ চৰণতে ধৰি কান্দো বাগৰি বাগৰি ঐ। অ ৰাম জয় কৃষ্ণ কৃষ্ণ হৰি অ ৰাম য'ত ভুল ক্ৰুটি কিকণ হৈ গৈছে অকণ মোৰ সহপাঠীয়ে ভালকৈ বুজাই ক'ব। ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ যাতে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ হ'ব। সকলোটিকে সুমতি প্ৰদান কৰক। ধন্যবাদ। প্ৰথম কথা হ'ল আপোনাৰ নিৰ্বাচনতেই ভুল হৈছে। এই ফাঁকি দিহাই ল'ব নালাগিছিল আই। দিহা ফাঁকিত সেইকাৰণে আপুনি মানে বৈঠকী কীৰ্তন গৈছে, গোপিনী কীৰ্তন গৈছে, দিহাত এটা দিহাটো মানে ঘোষা
বিলম্বন মধ্যম দ্ৰুত ক'তো আপোনাৰ অহাই নাই, দিহাসুৰেই অহা নাই, দিহাসুৰীয়া গীতত গৈছে। আৰু আই কৃষ্ণ শংকৰ গুৰু হৰি, কৃষ্ণ শংক বুলি আপুনি থৈ দিছে, আকৌ ৰ গুৰু, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। 3 নম্বৰ ৰামটোৰ মটোপা টানি আনি 4 নম্বৰ ৰামটো ক'ব। আই কৃষ্ণ শংক বুলি কৈ দিছে আপুনি, শংক আকৌ ৰ গুৰু, সেইটো নহয় দে আই, কৃষ্ণ শংকৰ গুৰু। আৰু বিলম্বনটো 3টা মাত্ৰা ৰাখিব লাগে আই, আপোনালোকৰ এটা মাত্ৰাই হৈছে, সেইটো চেষ্টা কৰিব। ধ্যান ধাৰণাৰে অকণমান চৰ্চা কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ। কৃষ্ণদেৱ চিন্তি হৰি বোলা, হৰি বোলা, হৰি বোলা। আৰু এবাৰ হৰি বোলা। জলতে দেখিল জল নাৰায়ণ, ৰথতে দেখিল হৰি, ব্ৰহ্মাণ্ডৰ ভিতৰত গোসাঁই নামি আহে, চতুৰ্ভুজৰ ৰূপ ধৰি। এই জলতে দেখিলো জল নাৰায়ণ, ৰথতে দেখিলো হৰি, ব্ৰহ্মাণ্ডৰ ভিতৰত গোসাঁই নামি আহে, চতুৰ্ভুজৰ ৰূপ ধৰি। প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, সৰ্বয়ৱতাৰ ৰকাৰণ নাৰায়ণ। হে জলতে দেখিলো জল নাৰায়ণ, ৰথতে দেখিলো হৰি, ব্ৰহ্মাণ্ডৰ ভিতৰত গোসাঁই নামি আহে, চতুৰ্ভুজৰ ৰূপ ধৰি। তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰ ধৰাই অসংখ্যাত। হে জলতে দেখিলো জল নাৰায়ণ, ৰথতে দেখিলো হৰি, ব্ৰহ্মাণ্ডৰ ভিতৰত গোসাঁই নামি আহে, চতুৰ্ভুজৰ ৰূপ ধৰি। মৎস্যৰূপে অৱতাৰ হৈলা প্ৰথমত, উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত। হে জলতে দেখিলো জল নাৰায়ণ, ৰথতে
বোলা আৰু এবাৰ হৰি বোলা ভুল ভ্ৰান্তি অকণমান হৈছে আপোনাসকলৰ ক'ব আমাৰ এই মোৰ সহপাঠীয়ে, কিন্তু সেইকণ শুধৰাই লৈ যাতে অশুদ্ধভাৱে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাসবক সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ। হৰিৰ নামত চাপৰিয়ে সাৰ। চাপৰিটোকে যদি আমি বজাবলৈ নিশিকিলেও বা চেষ্টা নকৰোঁ তেতিয়াহ'লে আমি কেনেকৈ হ'ব কওকচোন? আপোনাৰ মাতত জোৰ আছে, সুৰ আছে আৰু উচ্চাৰণ ইমান স্পষ্ট, আপুনি অকণমান কষ্ট কৰিলে বৰ সুন্দৰকৈ গাব পাৰিব। কিন্তু কষ্ট কৰিব লাগিব। শিল্পী মানে অকণমান সাধনাৰ প্ৰয়োজন। আপোনালোকৰ ভৱিষ্যত উন্নতি হওক, তাকে ভগৱানক